দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনত ঢিঙত কংগ্ৰেছ, বিজেপি, AIUDF-কে ধৰি বিভিন্ন ৰাজনৈতিক দলে বৃহৎ ৰেলীৰে শোভাযাত্ৰা কৰি ভোটাৰ ৰাইজৰ মন আকৰ্ষিত কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ লকৰ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বাবুল আলীক লগত লৈ শ শ কংগ্ৰেছ নেতা কৰ্মী সমৰ্থকে বাবুল আলী জিন্দাবাদ ধ্বনিৰে লকৰৰ আকাশ বঁটা মুখৰিত কৰি তোলে। আনহাতে বালিসত্ৰ জিলা পৰিষদৰ AIUDF-ৰ প্ৰাৰ্থী জামাদুৰ ৰহমানে সমষ্টিৰ ভোটাৰ ৰাইজক লগত লৈ এক বৃহৎ ৰেলীৰে চমক সৃষ্টি কৰা দেখা যায়। ইপিনে বিজেপি দলে প্ৰথমবাৰৰ বাবে ঢিং সমষ্টিত ধৰ্মীয় সংখ্যালঘু এলেকাত বৃহৎ ৰেলীৰে প্ৰচাৰ চলাই বিৰোধীৰ নিদ্ৰা হৰণ কৰা দেখা গৈছে। ৰেলী এখানে ওই সমাগম দেখা গৈছে, এইটো মোক ৰাইজে আকলি লৈছে। কিয়নো ৰাইজে আকলি লোৱাৰ বহুত কাৰণ আছে। ইয়াত এইটো পঞ্চায়তৰ প্ৰত্যেকজন মানুহৰ মই যিকোনো সময়ত সামাজিক ছ'চিয়েল যিবিলাক কাম এইবিলাকত জড়িত থাকিছোঁ। মানুহৰ সহায় সহযোগ যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ। মই পঞ্চায়তত এই ইলেকশ্যনৰ সময়ত মই প্ৰত্যেক ঘৰে ঘৰে গৈছোঁ আৰু মিটিং পাতিছোঁ। মিটিং পতাৰ সময়ত মই কেতিয়াও ডাইৰেক্ট কাৰোবাৰ ভোট খোজা নাই। প্ৰথমে মই ৰাইজক এইটো কৈছোঁ, আৰু ৰাইজে আপোনালোকে বিবেচনা কৰক। কেণ্ডিডেট 5জন আছে, 5জনৰ ভিতৰত যাক আপোনালোকে উপযুক্ত বিচাৰ কৰে তেতিয়া হয় আপোনালোকে সেইজনকহে। অন্তিম দিনত দেখা গৈছে আপুনি বিশাল ৰেলীৰে গোটেই জিলা পৰিষদ লহকৰ জিলা পৰিষদত আপুনি ইতিমধ্যে প্ৰচাৰ অভিযান চলাইছে সুন্দৰ শোভাযাত্ৰাৰে। কি ক'ব, কি আশা কৰিব? পঞ্চায়ত নিৰ্বাচনৰ 2025ত আজি আমাৰ অন্তিমটো দিন। বিগত দিনত মই প্ৰচাৰ চলাইছোঁ, যদি আমাৰ সাধাৰণ ভোটাৰ ৰাইজৰ আশা আছিলে যে নাই বাবুল আলীক একবাৰ আমি ওচৰৰ পৰা চাব লাগে। গতিকে আপোনালোকে জানে যে আমাৰ ষাঠিখন ৱাৰ্ড হয় আৰু চৰ অঞ্চল জেগাও আছে। সেইকাৰণে মই আজি ৰেলী ওলাইছোঁ। ফাইনেলি মানুহবিলাকক একবাৰ দেখা দিয়াৰ কাৰণে আৰু লাষ্ট মুহূৰ্তত অন্তিম দিনটোত আমাৰ শ্ৰদ্ধাৰ ভোটাৰ ৰাইজৰ আশীৰ্বাদ লোৱাৰ বাবদ মই এইবাৰ আজি ৰেলীটো ওলাইছোঁ। আৰু মই আশাবাদী যে আমাৰ বিৰোধী পক্ষ যিমানেই ষড়যন্ত্ৰ নকৰক, যিমানেই ভাবুকি প্ৰদান নকৰক, যিমানেই অগণতান্ত্ৰিকভাৱে সিহঁতে প্ৰচাৰ অভিযান চলাই নাথাকক কিয়, আপোনালোকে 7 তাৰিখ নিৰ্বাচনৰ পিছত 11 তাৰিখে জল পটপটকৈ আমাৰ যিটো নিৰ্বাচনী ৰিজাল্টটো সেইটো আপোনালোকে পাব। আৰু মই আশাবাদী যে আমাৰ লহকৰ জিলা পৰিষদৰ ৰাইজৰ মনত যি আনন্দৰ পৰিৱেশ আৰু কংগ্ৰেছৰ প্ৰতি যি উৎসাহ, মই বাবুল আলীৰ প্ৰতি যি সমৰ্থন, বাকী যে আমাৰ বিৰোধী পক্ষ আছে সিহঁতে কাউণ্টিঙত হয়তো 1 ঘণ্টা 2 ঘণ্টা পিছতে ওলাই আহিব লগা হ'ব পাৰে। আপোনাৰ জয় নিশ্চিত। মই ইতিমধ্যে আমাৰ ভোটাৰ ৰাইজৰ সমৰ্থন দেখি তথা মই ৰেলীত ওলাই অহাৰ মানুহৰ যেতিয়া আমাক হাতটো দাঙি পেলাই যি আশীৰ্বাদ দিয়ে, যি তেখেতৰ মুখৰ হাঁহি, সেইটো সত্য। আৰু মই নিশ্চিত যে মই এইবাৰ জিকিম আৰু আমাৰ লহকৰ জিলা পৰিষদৰ ভোটাৰ ৰাইজে মোক জিকাব। এই যিটো ৰেলী ওলাইছে, যি লহকৰ জিলা পৰিষদ প্ৰত্যেকখন গাঁৱত যাব আপোনালোকে? হয়, প্ৰত্যেকখন গাঁৱত যাব। কেইটা বজাত শেষ কৰিব? আজি আবেলি 4টালৈকে আমাৰ সময় আছে, গতিকে বিফৰ 4 আমি কমপ্লিট কৰিব চেষ্টা কৰিম। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, NE/24।